দিন যায় আহে ৰাতি বাঢ়ি যায় অহোৰাত্ৰি দিন যায় আহে ৰাতি দিনে দিনে গৈছে টুকি আমাৰ কিন্তু কমিহে গৈছে প্ৰিয় দৰ্শক ময়ো থিয়েটাৰ চাই আহিছোঁ এতিয়া মই এজন দৰ্শক হিচাপে আহিছোঁ আৰু অসমৰ নাট্য জগতৰ মহাৰাণী প্ৰস্তুতি বাক মই পোনে পোনে লগ পালোঁ আৰু অকণমান সময় পাছতেই আকৌ ছেকেণ্ড শ্ব' আৰম্ভ হ'ব ইপিনে সংকেত ধ্বনি বাজি উঠিছে আৰু বাৰ লৰালৰি চেলফি উঠাৰ প্ৰকোপ কি বা বহুত ভাগৰুৱা এটা সময়ত মোৰ বৰ দুখ লাগিছে যে এনেকুৱা সময়ত মোৰ ল'ব লাগে নে নালাগে কিন্তু লোভ সামৰিব পৰা নাই বতৰটো বেয়া হৈ আহিছে এই ছেকেণ্ড শ্ব' আৰম্ভ কৰিবৰ কাৰণে হুলস্থুল হৈছেগে তথাপিতো তুমি প্ৰতি বছৰে আহিলে এটা এটা অনুষ্ঠান কৰাই সুন্দৰ এটা অনুষ্ঠান কৰাৰ কথা ভাবিছিলো আমি কিন্তু সময় নুকুলা লাগি গ'লে এটা ছোৱালীৰ পৰীক্ষা চলি আছে মই বিশেষ দুটামান কথাৰ কাৰণে মোৰ মন গৈছে আপোনাক লোভটো সামৰিব পৰা নাই বুলি যে কৈছো আপুনি চাহ খাই থাকক তাৰ মাজতে মই প্ৰথমতে ভাবিছিলো যে সদায় প্ৰস্তুতি বা বিভিন্ন কথা সুধো এইবাৰ গ'লে মই এটা কথা সুধিম প্ৰস্তুতি বা নাটক কিয় কৰে কিন্তু মই যেতিয়া মীনাক্ষীৰ সংগীত সন্ধিয়া চাই দিলো তাৰপিছত মই উত্তৰটো পাই গৈছো কি পালা তুমি উত্তৰটো এখন সমাজত যেতিয়া কুসংস্কাৰৰ পৰে জ্যোতি এখন সমাজত যেতিয়া কুসংস্কাৰৰ অবাধ গতি আৰু তাতেই সুসংস্কাৰৰ মহামন্ত্ৰ জপ কৰি নাটকৰ মাধ্যমেৰে মঞ্চত কৰে স্তুতি তেওঁৱে হৈছে আমাৰ মৰমৰ এয়া প্ৰস্তুতি বঢ়িয়া 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 কুসংস্কাৰ ৰোধ কৰি সুসংস্কাৰ প্ৰকাশ কৰিবলৈ বঢ়িয়া বঢ়িয়া সমাজৰ প্ৰতি যিটো নাটকৰ এখন নাটকৰ দায়বদ্ধতা সেইটো আপুনি বাৰে বাৰে প্ৰতিখন মঞ্চত ফুটাই তুলিছে চেষ্টা কৰো দিয়াচোন এতিয়া এটা এইজৰ পিছত কিছু কিছু সময়ত অকণমান আমাক যিখিনি সমাজত চলি থাকে বা আমি যি ফিল কৰোঁ সেই বস্তুখিনি কেতিয়াবা নাটকৰ এইটো এটাই মাধ্যম ন ক'বলগীয়া যিহেতু এইটো কামেই কৰি আছোঁ গতিকে এই নাটক চিনেমা এইবোৰ হৈছে খুব ভাল মাধ্যম বাৰ্তাসমূহ দৰ্শকলৈ নিয়াৰ আৰু যিসমূহ আমি কথা ক'ব বিচাৰোঁ সেইখিনি কথাহে নাটকৰ যোগেদি বা চিনেমাৰ যোগেদি বা সংগীতৰ যোগেদি যেতিয়া মানুহৰ ওচৰলৈ যায় তেতিয়া মানুহক গ্ৰহণ কৰিবলৈ বেছি সহজ হয় সেইটো কাৰণে এই মাধ্যমটোৰ যোগেদি যিমানখিনি পাৰোঁ যি নিজে ফিল কৰোঁ সেইখিনি বস্তু দেখুৱাবলৈ চেষ্টা কৰোঁ বা বুজাবলৈ চেষ্টা কৰোঁ বা ক'বলৈ চেষ্টা কৰোঁ তাৰ মাজত কিছু কিছু মানুহে আহৰণ কৰি যেতিয়া আমি পাওঁ যে আহৰণ কৰিছে সেইটোৱে আমাৰ কাৰণে সফলতা বুলি ভাবোঁ আৰু মীনাক্ষীৰ সংগীত সন্ধিয়া যেতিয়া শেষ হয় মঞ্চত আপোনালোকে হয়তো হাজাৰ হাজাৰ দৰ্শকে দেখি আছে এই কথাকেইটা মই কৈ থকা যে মীনাক্ষীৰ সংগীত সন্ধিয়া আকৌ চলিব এতিয়া কিন্তু যেতিয়া শেষ হয় শেষ হোৱাৰ পাছত এটা ডাঙৰ বাৰ্তা দিয়ে মই তাৰে অকণমান যিটো বাৰ্তা আপুনি শেষত আপুনি দিয়ে যিটো জীয়া কথাবোৰ এই এটা কথা আছিলে যে ছ'চিয়েল মিডিয়া আমাক ইমান বেছি বাক স্বাধীনতা দিছে যে আমি কোনে তাৰ কিমান অপব্যৱহাৰ কৰিব পাৰোঁ তাৰে যে এখন কম্পিটিশ্যন চলি আছে মানুহক সামাজিকভাৱে মানসিকভাৱে হত্যা কৰাৰ দুৰ্দান্ত কম্পিটিশ্যন চলি আছে দিনে ৰাতিয়ে ছ'চিয়েল মিডিয়াত এখন সুস্থ সমাজ আমি গঢ়িব নোৱাৰোঁ নে বাৰু য'ত সততাৰ দাম আছে প্ৰতিভাৰ সন্মান আছে মূল্যবোধৰ মূল্য আছে সিদিনালৈকে দেখোন আমি তেনেকুৱা এখন সমাজতে বাস কৰি আছিলোঁ য'তে আমি প্ৰত্যেকেই এটা সৰল মনেৰে জ্ঞানৰ মাজেদি প্ৰগতিৰ দিশে আমি আগবাঢ়ি গৈছিলোঁ আমি চবেই হাতে হাতে কিতাপ মেলি লৈছিলোঁ আলোচনীৰ গল্প পঢ়িছিলোঁ বাতৰি কাকত পঢ়িছিলোঁ কিন্তু আজি আমি সেইবোৰ কৰিবলৈ সময় পাওঁনে বাৰু গতিকে এনেকুৱা ধৰণৰ বাৰ্তা কিছুমান আছে আৰু এইবোৰ নিজে একদম ভাবি থকা কথা আচলতে আৰু মনলৈ সদায় আহি থকা কথা কিছুমানে সেই নাটকখনৰ শেষত দৰ্শকক উদ্দেশ্যি ক'বলৈ চেষ্টা কৰা হৈছে সেইখিনি দৰ্শকে বৰ ভাল পায় কিন্তু শুনি ক'লা কাপোৰ সেই কাপোৰখনেৰে ধনীবোৰৰ জেপবোৰ ঠিকেই দেখা পায় নেদেখে মাথো দুখীয়াৰ দুখ নিৰ্দোষীৰ চকু পানী আৰু ভাল হৈ জীয়াই থাকিব খোজাবোৰৰ নিদাৰুণ দুখ কষ্ট আৰু যন্ত্ৰণা এয়া মিডিয়া এই টকা ক্ষমতা এইবোৰৰ জালত ভৰি নিদিয়াকৈ আমি নিজৰ বিচাৰ বুদ্ধিবোৰক ৰাইজ অকণমান আমি জগাই তুলিব নোৱাৰো নে বাৰু মানে মোৰ এটা কথা দেখি আৰু এটা মই কানেক্ট কৰিছো যে এই বৰ্ষত যেতিয়া এটা গানৰ নিতুল দেহ জ্বলিছিল
সেই বৰ্ষতেই গানক বিষয়বস্তু হিচাপে লৈ গানৰ আলম লৈ গান শব্দটোৰ আলম লৈ আপুনি ডাঙৰ ডাঙৰ বাৰ্তা প্ৰেৰণ কৰি আছে। হয়তো মোৰ কথাটো আপুনি গম পাইছে, এটা গানৰ নিতুল দেশ জ্বলাৰ এই বৰ্ষ। এই যে কোইনচিডেণ্টটো আচলতে আমি মীনাক্ষী সংগীত সন্ধিয়া কৰোঁতে যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰা এইটো এনেকুৱা ঘটনা হোৱা নাছিলে। কিন্তু লাহে লাহে যেতিয়া এইখন নাটকখন কৰি থাকোঁ, নাটকখন কৰি থকা সময়তো তুমি যাৰ কথা কৈ আছা, যিজন প্ৰাণৰ শিল্পী আমাৰ, যিজনৰ সৃষ্টি অকালতে নাইকিয়া হৈ গ'ল, আমাৰ কাৰণে বৰ ডাঙৰ ক্ষতি। সেই ক্ষতিটো কিন্তু এই নাটকখন চাই থাকোঁতে প্ৰতি মুহূৰ্তে মুহূৰ্তে দৰ্শকে উপলব্ধি কৰে, আৰু দৰ্শকৰ ফালৰ পৰা আমি স্বতঃস্ফুটভাৱে সেই মাতখিনিও শুনো কিন্তু নাটকৰ মাজৰ পৰাই। আৰু তেতিয়া উপলব্ধি কৰা যায় যে ক'ৰবাত ৰিলেট কৰিছে মানুহে নাটকখন চাই, যিহেতু সংগীতৰ লগত। হয়, এখন হয়, হয়। গীটাৰে সলাই দিব পাৰে। আজি আপোনাৰ নাটকখন চাই থাকোঁতে এনেকুৱা লাগিছে এখন নাটকেও পৃথিৱীৰ মানুহৰ মনক সলাই দিব পাৰে। পাৰে ডেফিনেটলি পাৰে, সেইটো যদি প্ৰপাৰ মাধ্যম এটাত পৰে। আৰু আমি আচলতে বহুত কথা কৈ থকা যায়, কিন্তু সেই কথাখিনি কিমানখিনিলৈকে গ্ৰহণযোগ্য হয়, কিমানখিনিলৈকে মানুহৰ মূৰত বা বিবেকত বা অন্তৰত সোমায়, সেইটো এটা মেটাৰ কৰে কিন্তু। আৰু বোধহয় মীনাক্ষীৰ সংগীত সন্ধিয়াখনত সেই লাষ্টৰ সংলাপখিনিয়ে সময়টো বৰ ভাল হৈছে নাটকখন, গতিকে সেই কথাখিনি মানুহৰ মনত সোমাইছে। আৰু আটাইতকৈ ডাঙৰ কথা, মীনাক্ষীৰ সংগীত সন্ধিয়াই হওক বা আৱাহনৰ প্ৰত্যেকখন নাটকেই মানুহক আপুনি পিছলৈ ঘূৰি চাবলৈ বাধ্য কৰিছে। এইটো জুবিনে কৈ গৈছিলে জানা, যেতিয়া তেওঁ আহিছিলে আমাৰ ইয়াত গীতানগৰত চাবলৈ 2 বছৰমানৰ আগতে নেকি বোধ হয়, তেতিয়া তেওঁ কৈছে বা থিয়েটাৰ এখন অপেৰা টাইপ হৈ গৈছে একেবাৰে এতিয়া। আৰু সেইটোতো ইমান উল্লাসিত হৈছিলে চাই, আৰু সেই এটা অপেৰা ষ্টাইল এটা দিবলৈ চেষ্টা কৰা হৈছে, ৰিলেট হৈ যায়, সোমাই যায়। এতিয়া মীনাক্ষীখনত লাষ্টতো মানুহে নিজকে এটা অংগ বুলি ভাবে, সেই সংগীত সন্ধিয়াটোৰ এটা পাৰ্ট বুলি ভাবে নিজকে। যেনেকে যি জাউৰীয়ে জাউৰীয়ে চিঞৰ হয়, হাত চাপৰি বজায়, মানুহে সেইখিনি কৰি থাকে। মানে প্ৰত্যেকগৰাকী দৰ্শক একোগৰাকী অভিনেতালৈ ৰূপান্তৰিত হয়। চেষ্টা কৰা হৈছে আৰু তেনেধৰণে অকণমান। নিশ্চয়। আৰু এতিয়া আপোনাৰ অলপ আগতেই মই চালো যে গিৰিপ দাৰাপ কইনা আহিছে। বহুত কঠিন বেলা আইনে আমাৰ হাত ভৰি বান্ধিলে সময়ত কিন্তু সেই হাত ভৰিবোৰ মুকলিও কৰি দিলে। সেই সময়কণৰ সৎ ব্যৱহাৰ কৰিব পৰাকৈ আমাৰ এই খাকী পোচাকযোৰৰ মাহাত্ম্য। মই কিন্তু এটাইবোৰ কেছ ষ্টাডি কৰিলোঁ, প্ৰয়োজন ভাৱে এটাইবোৰ কেছ একে দিনাই অপেন কৰিম। কিয় পাগল নাই কৰা? পাগলৰ যুগৰ এপাতেই অস্ত্ৰ থাকে পাগলামি। সি মানে নিজৰ পাগলামিহে দেখি আছিল। এইবাৰ সি পুলিচৰ পাগলামি দেখিব। তাত আপুনি আধুনিকতাক লৈ যিটো সংলাপ ক'লে, এইটোতো বৰ ডাঙৰ এটা মেছেজ। মই যে ক'লো যে যিটো সমাজ পৰিৱৰ্তনৰ যিটো কৌশল নাটকৰ মাধ্যমেৰে, সেই সংলাপটো অকণমান মই দৰ্শকক এবাৰ মই নহাটো ডাঙৰ কথা নহয়, কিন্তু তুমি যিটো লাইফষ্টাইল মেইনটেইন কৰি আছা, তাত লাইফো নাই, ষ্টাইলো নাই। যদি আছে নে কিছুমান বিপদ, যিবোৰ বিপদ একোটা জীৱন, একোটা পৰিয়াল অভিশপ্ত কৰি পেলাব পাৰে, আধুনিকতাৰ নামতে বিপদবোৰ তোমালোকে কিয় মাতি আনা কোৱাচোন? যদি সঁচাকৈ আধুনিক হ'ব খুজিছা, নতুন জ্ঞানেৰে শিক্ষিত হোৱা না, নতুন চিন্তাৰে নিজৰ ঘৰখনক, নিজৰ সমাজখনক সজাবলৈ চেষ্টা কৰা। আচলতে সেয়াই ভাবো আধুনিকতা হ'ব লাগে। এই যে প্ৰত্যেকখন নাটকতে যে প্ৰস্তুতি বায়ে যি একোটা সংলাপেৰে সমাজৰ কুসংস্কাৰ ৰোধ কৰি সুসংস্কাৰ প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰি আছে, তাৰ কাৰণে কিন্তু চিৰ যুগমীয়া হৈ ৰ'ব আপোনাৰ এই অভিনয় যাত্ৰা। ধন্যবাদ। আপোনাৰ নতুন নাটক আৰম্ভ হ'ব হ'ল। বাৰ খুব উৎপাত হৈছে, ষ্টেজলৈ যাব এতিয়া। মোক কৈছে নাই, এতিয়া আৰু সময় ৰ'ব নোৱাৰি, দৰ্শকৰ কাৰণে এইখিনি সময়। এই দৰ্শকক এতিয়া বাই এটা উত্তৰ দি যাব। মই আশা কৰিছো বাই একাপ চাহ খাই আছে, মই কিবা আৰু সংযোগ কৰি দিব পাৰো নেকি চাম। যে দিন যায় আহে ৰাতি, বাঢ়ি যায় অহোৰাত্ৰি, দিন যায় আহে ৰাতি, দিনে দিনে গৈছে টুকি, বা সকলোৰে লগত ৰিলেটেড মনত পৰে নেকি পটককে? আমাৰ কিন্তু কমিহে গৈছে বয়স আমাৰ কিন্তু কমিহে গৈছে, আৰু সেই বয়সৰ কথাই সুধিছো। প্ৰস্তুতি বা সদায়
16 বছৰ ইয়ালৈ আহি আছে এই এইটো বয়স এটা নাম্বাৰ মাত্ৰ, বয়স এটা নাম বয়স এটা নাম্বাৰ, বয়সটো সদায় মনৰ পৰা হয়। মনৰ পৰা হয় আৰু এই বয়সৰ কথা উত্তৰতে এইটো এক্সকিউজ মিৰ Thank উপহাৰ you, thank কাইলৈ you. পাৰিলে চাহ অকণ ইয়াত কম ধৰিব হ'ব, ইমানেই চাহ খাওঁ, ইমানেই খায় ইমান কোনে খাওঁ। বহুত বহুত ধন্যবাদ Thank you. পুনৰ আমি দীঘলীয়া সময়ৰ বাবে লগ পোৱাৰ আশা নিশ্চয় কৰিছো নিশ্চয় লগ পাম। আৰু এই এক্সকিউজ মিৰ যিটো যাত্ৰা তাত আপুনি সহায় কৰাৰ কাৰণে যিকোনো সহযোগিতা কৰিলে তাৰ কাৰণে অশেষ ধন্যবাদ Thank you. প্ৰেম কৰিম, মৰম দিম আৰু চব বিয়াও পাতিম।